সংঘৰ্ষ জৰ্জৰ মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই বাতৰি দি আছোঁ এই মুহূৰ্তত। প্ৰাক্তন বিধায়কৰ ঘৰত দুৰ্বৃত্তই বোমা নিক্ষেপ কৰে। নিহত হৈছে ঘটনাত প্ৰাক্তন বিধায়ক য়ামথং হাউকিপৰ পত্নী। প্ৰাক্তন বিধায়কগৰাকীৰ পত্নী চাৰুবালা হাউকিপ নিহত হৈছে বোমা বিস্ফোৰণত। কথবি ৰক্ষা পৰিছে ঘটনাত। কন্যাসহ প্ৰাক্তন বিধায়কগৰাকী চাইকুলস্থিত বাসভৱনত শক্তিশালী বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই। য়ামথং হাউকিপ চাইকুল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। ঘটনা সন্দৰ্ভত আমাৰ অধিক জনাব সাংবাদিক নিকেশ ৰয়। নিকেশ ৰয়, হয় নীলোৎপল, চাওক অতি ভয়ংকৰ ঘটনা। মাত্ৰ 2 ঘণ্টা পূৰ্বে এই ঘটনা সংঘটিত হৈছে আৰু ND24 দৰ্শকসকলৰ বাবে এক এক্সক্লুচিভ বিগ ব্ৰেকিং যে মাত্ৰ 2 ঘণ্টা পূৰ্বে আচলতে সংঘৰ্ষ জৰ্জৰিত মণিপুৰৰ কুকি অধ্যুষিত যি কাংপোকপি জিলা আছে, কাংপোকপি জিলাৰ চাইকুল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক য়ামথং হাউকিপ চাইকুল সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আৰু এই প্ৰাক্তন বিধায়কগৰাকীৰ বাসভৱনতে আজি পুৱা আচলতে প্ৰাক্তন বিধায়কগৰাকী আৰু তেওঁৰ পত্নী কন্যাসহ তেওঁলোকে আচলতে চোতালত বহি থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই এটা শক্তিশালী বোমা নিক্ষেপ কৰে য়ামথং হাউকিপৰ বাসভৱনলৈ লক্ষ্য কৰি। আৰু এই বোমাটো শক্তিশালীভাৱে বিস্ফোৰণ ঘটাত আচলতে য়ামথং হাউকিপৰ যি পত্নী চাৰুবালা গুৰুতৰভাৱে আহত হয় আৰু গুৰুতৰভাৱে আহত চাৰুবালাক স্থানীয় চাইকুল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰু এই ভয়ংকৰ বোমা বিস্ফোৰণত আচলতে কথমপি ৰক্ষা পৰে প্ৰাক্তন বিধায়ক য়ামথং হাউকিপ সহ তেওঁৰ এগৰাকী কন্যা। আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। কিয়নো চাওক নীলোৎপল, এই ঘটনাৰ আঁৰত কিন্তু একাংশ লোকে কিন্তু এটা ৰহস্য থকা বুলিও তেওঁলোকে আচলতে সন্দেহ প্ৰকাশ কৰিছে। কিয়নো য়ামথং হাউকিপ যিগৰাকী প্ৰাক্তন বিধায়ক চাইকুল সমষ্টিৰ, তেওঁ নিজে আচলতে কুকি সম্প্ৰদায়ৰ, কিন্তু তেওঁৰ যি পত্নী চাৰুবালা, এই চাৰুবালা আছিল মেইটে জনগোষ্ঠীৰ সম্প্ৰদায়ৰ। কিন্তু আচলতে একাংশই সন্দেহ কৰিছে যে যিহেতু কুকি আৰু মেইটে জনগোষ্ঠী দুয়োটা জনগোষ্ঠীৰ মাজত বৰ্তমান বিদ্বেষ সৃষ্টি হৈছে বা এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীক শত্ৰু জ্ঞান কৰে, গতিকে আচলতে এই ঘটনাটো এই বোমা বিস্ফোৰণ যিটো বোমা নিক্ষেপ কৰিলে একাংশ লোকে সন্দেহ কৰিছে যে আচলতে যি প্ৰাক্তন কুকি বিধায়কগৰাকীৰ পত্নী চাৰুবালাক লক্ষ্য কৰি আচলতে কুকি দুৰ্বৃত্তই এই ঘটনাটো বা এই বোমাটো নিক্ষেপ কৰিছিল নেকি। কাৰণ যিহেতু কাংপোকপিৰ এই চাইকুল এলেকাটো আচলতে কুকি অধ্যুষিত, ইয়াত মেইটে জনগোষ্ঠীৰ কোনো লোক বৰ্তমান নাই, গতিকে এনে অৱস্থাত নিশ্চিতভাৱে এই বোমাটো কুকি দুৰ্বৃত্তই নিক্ষেপ কৰিছে। গতিকে সকলোৱে সন্দেহ কৰিছে যে কিছু নিলগত থকা বিধায়কগৰাকী বা তেওঁৰ পত্নীৰ কোনো ধৰণৰ আচলতে তেওঁলোক ক্ষতি হোৱা নাই, কিন্তু বিপৰীতে কিন্তু যি বিধায়কগৰাকীৰ পত্নী মেইটে জনগোষ্ঠীৰ চাৰুবালা এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে, তাৰপিছত নিহত হৈছে। গতিকে আচলতে একাংশ লোকে সন্দেহ কৰি আছে যে চাৰুবালা মেইটে জনগোষ্ঠীৰ হোৱাৰ বাবেই তেওঁক লক্ষ্য কৰি এই বোমাটো নিক্ষেপ কৰা হৈছিল নেকি। কাৰণ এটা কথা উল্লেখ কৰিবই লাগিব নীলোৎপল, যে যি য়ামথং হাউকিপ যি 2012 চনৰ পৰা 2012 আৰু 2017 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে চাইকুল সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত 2022 চনত বিজেপি দলত যোগদান কৰিছিল যদিও বিজেপিৰ পৰা টিকট বঞ্চিত হৈছিল। আৰু এই বিধায়কগৰাকী আচলতে গোষ্ঠী সংঘৰ্ষ ৰাজ্যখনত আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ ইম্ফলৰ মাতৃপুখুৰীত তেওঁৰ এটা বাসভৱন আছিল, কিন্তু যোৱা 2023 বৰ্ষৰ মে' মাহত একাংশ মেইটে দুৰ্বৃত্তৰ দলে বিধায়কগৰাকীৰ ইম্ফলৰ মাতৃপুখুৰীত থকা বাসভৱনটোত অগ্নিসংযোগ কৰিছিল, ফলত কেইবাটাও বাহনসহ তেওঁৰ ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হৈছিল। আৰু ইয়াৰ পিছত আজি পুনৰ বিধায়কগৰাকীৰ বাসভৱনত এনেকুৱা এটা শক্তিশালী বোমা নিক্ষেপ কৰাৰ ফলত তেওঁৰ পত্নী নিহত হৈছে। গতিকে একাংশই সন্দেহ কৰিছে যে মেইটে জনগোষ্ঠীৰ লোকে বিধায়কগৰাকীৰ বাসভৱনত যি আক্ৰমণ সংঘটিত কৰিছিল, হয়তো ইয়াৰ প্ৰতিবাদ কৰিব বা এই প্ৰতিশোধ ল'বলৈ তেওঁলোক আচলতে পত্নীক লক্ষ্য কৰা হ'ল নেকি। এই সমগ্ৰ বিষয়টো কিন্তু আৰক্ষীয়ে যেতিয়া ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে, গতিকে আৰক্ষীৰ তদন্ততহে সমগ্ৰ যি তথ্য বা যি সন্দেহ সেয়া স্পষ্ট হ'ব। কিন্তু এই ঘটনাৰ পিছত যে আচলতে সমগ্ৰ ৰাজ্যখনতেই এক আতংকৰ সৃষ্টি হৈছে, কিয়নো বিগত কেইটামান দিনৰ পৰা আচলতে ৰাজ্যখনত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কালিৰ দিনটোলৈ যদি উল্লেখ কৰোঁ, কালি আচলতে ইম্ফলৰ এগৰাকী চিকিৎসকৰ ঘৰত শক্তিশালী বোমা বিস্ফোৰণ ঘটিছিল বা বিগত 2টা মাহত চিকিৎসকসকলৰ ঘৰতো বোমা বিস্ফোৰণ ঘটিছিল। ইয়াৰ পূৰ্বে যোৱা পৰহিৰ দিনটোত মণিপুৰৰ আন এটা জিলাত আচলতে কুকিসকলৰ মাজতো গোষ্ঠী সংঘৰ্ষৰ দুই পক্ষৰ মাজত সংঘাতত 5জনকে কুকি লোকে প্ৰাণ আহুতি দিব লগা হৈছিল। গতিকে এই আজিৰ ঘটনাটোৰ পিছত কিন্তু পুনৰ মণিপুৰ যে উত্তপ্ত হৈ পৰিছে বা পুনৰ যে মণিপুৰৰ পৰিস্থিতি ভয়াৱহ হ'ব সেয়া কিন্তু নিশ্চিত। এই ঘটনাৰ পাছত বৰ্তমান প্ৰশাসন আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে?
হয় নীলোৎপল চাওক আচলতে আৰক্ষীয়ে ঘটনাটোৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে বা আৰক্ষীৰ ফৰেনচিক দল বিশেষজ্ঞ দল আহি উপস্থিত হৈছে তেওঁলোকে আচলতে বোমা বিস্ফোৰণৰ যিটো ঠাইত বোমা বিস্ফোৰণটো হৈছে সেই অঞ্চলটো তেওঁলোকে কৰ্ডন কৰি তাত তেওঁলোকে আচলতে তাৰ পৰা চেম্পল গ্ৰহণ কৰিছে আৰু ইতিমধ্যে এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আচলতে জানিব পৰা যাব যে এই বোমা নিক্ষেপৰ আঁৰত কোন জড়িত হৈ আছে বা কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হৈছে প্ৰাক্তন বিধায়কগৰাকী নীলোৎপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশাত চৰাই আপোনাৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ